হেল্ল' ডিয়াৰ্ছ, এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 12 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম 2023 বৰ্ষৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন। ইয়াত থকা গ্ৰামাৰ ছেকশ্যন নিয়মসহ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ ইয়াৰ পৰা গ্ৰামাৰ কিন্তু হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম অৰ্থাৎ ইংলিছৰ পৰীক্ষাৰ দিনা অহাৰ সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো ভালকৈ চাই থাকিব মনোযোগ দি। তো ইয়াত ছেকশ্যন বিত আছে এডভান্স ৰাইটিং স্কিল। ইয়াত 25 মাৰ্কছ আহিব। ইয়াত থকা তোমাৰ লেটাৰ কোৱা, এডভাৰটাইজ কোৱা, ৰিপৰ্ট কোৱা বা নোটিছ কোৱা, এইবিলাক কমন পৰাৰ সম্ভাৱনা আছে। কুৱেশ্যন নম্বৰ 2 আছে ডিয়াৰ ইউ আৰ আনৱেশা অনিৰ্বাণ, ডিৰেক্টৰ অফ স্কলাৰ্ছ একাডেমি এণ্ড ইনষ্টিটিউট, প্ৰভাইড কোচিং টু ষ্টুডেণ্ট ফৰ এপিয়াৰিং ইন ভেৰিয়াছ কম্পিটিটিভ এক্সাম, ৰাইট এণ্ড এডভাৰটাইজ ফৰ পাব্লিকেশ্যন ইন নিউজ পেপাৰ। ৱৰ্ড লিমিট 50 ৱৰ্ডছ। 50 ৱৰ্ডছত এটা নিউজ পেপাৰত এটা এডভাৰটাইজমেণ্ট লিখিব লাগে কম্পিটিটিভ এক্সামৰ কাৰণে। তাৰপিছত ইয়াৰ এগেইনষ্টত এটা পোষ্টাৰ ৰাইটিং আহিছিল। ডিজাইন এ পোষ্টাৰ ইন নট মোৰ দেন 50 ৱৰ্ডছ টু ক্ৰিয়েট এৱাৰনেছ এবাউট নিড অফ এনাৰ্জি কনজাৰ্ভেশ্যন। এনাৰ্জি কনজাৰ্ভেশ্যনৰ বিষয়ে এটা পোষ্টাৰ লিখিব লাগে 50 ৱৰ্ডছত। 3 নম্বৰত আহিছে ইউ এটেণ্ড এ বুক ফেয়াৰ ইন ইউৰ টাউন অৰ্গেনাইজড বাই লোকেল NGO ইন হুইচ এ নাম্বাৰ অফ ৰিপুটেড পাব্লিকেশ্যন হাউচেছ অফ ইউৰ কাণ্ট্ৰি পাৰ্টিচিপেটেড, ৰাইট এ ডিটেইল একাউণ্ট অফ দ্য ইভেণ্ট ইন 100 to 125 words to be published in newspaper. ইয়াত আছে 10 মাৰ্ক। অকণমান দীঘলকৈ লিখিব লাগিব 100ৰ পৰা 125। ইয়াৰ এগেইনষ্টত আহিছিল ইউৰ জাহ্নভী জাভেদ, ইউৰ স্কুল হেজ অৰ্গেনাইজড এ ষ্ট্ৰীট প্লে অন দ্য অকেজন অফ দ্য ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিকিট trafficking on June 26. Prepare a report on the event of 100 to 125 words to be published in your school magazine. ইয়াত আহিছে 10 মাৰ্ক। অৰ লিখিব লাগে দুটাৰ পৰা এটা। 4 নম্বৰত আছে ৰাইট এ লেটাৰ টু দ্য মেনেজাৰ অফ এ বেংক ৰিপৰ্টিং টু দ্য লছ অফ ইউৰ পাছবুক এণ্ড ৰিকুৱেষ্টিং হিম টু ইছ্যু অফ ডুপ্লিকেট ওৱান। কমন আছে, অহাৰ সম্ভাৱনা আছে। ইয়াৰ এগেইনষ্টত কি আছিল এবাৰ চাই লোৱা। ইউ আৰ প্ৰেচিডেণ্ট অফ ইংলিছ লিটাৰেৰী ফোৰাম অফ your college, write a formal invitation inviting Dr. Barua, a noted scholar, to speak on the occasion of the World Poetry Day to be held March 21. ইয়াত অৰ দুটা আছে, দুটাৰ পৰা এটা লিখিব লাগে। তাৰপিছত আমি গ্ৰামাৰ ছেকশ্যন আলোচনা কৰিম। নেৰেশ্যন আৰম্ভ হৈছে কুৱেশ্যন নম্বৰ 5ৰ পৰা। নেৰেশ্যনবিলাকো কমন পৰাৰ সম্ভাৱনা আছে। নিয়মসহ আলোচনা কৰা হ'ব। ফাৰ্ষ্টৰটো চোৱা, দ্য জেণ্টলমেন ছেড টু দ্য ছেলছমেন, হোৱাট ইজ দ্য প্ৰাইচ অফ দিছ ডিকশ্যনেৰী। এইটো বাক্যটো ইণ্টাৰগেটিভ চেণ্টেন্সত আছে, সেইকাৰণে ছেডটোৰ সলনি আস্কড বহাব লাগিব। দ্য জেণ্টলমেন আস্কড দ্য ছেলমেন, হোৱাটটো হোৱাটেই থাকিব। হোৱাট দ্য প্ৰাইচ অফ ডেট ডিকশ্যনেৰী, দিছৰ ঠাইত কি হ'ব, ডেট ডিকশ্যনেৰী হ'ব ৱাজ। তাৰপিছত দ্য ছেলছমেন ৰিপ্লাইড ডেট, ছেলছমেন ছেডৰ সলনি কি হ'ব, ৰিপ্লাইড ডেট হ'ব। ৰিপ্লাইড ডেট ইট ৱাজ বিট অফ এক্সপেঞ্চিভ, কাৰণ ইট ইজ যিহেতু আছে, ইজটো পাষ্ট টেন্সত গ'লেগৈ ৱাজ হ'বগৈ। ইট ৱাজ বিট অফ এক্সপেঞ্চিভ বাট আই আছে ফাৰ্ষ্ট পাৰ্চন, ছাবজেক্টৰ মতে হি হ'ব। হি কুড গিভ ইট টু ইউ মানে মি এট 10% ডিছকাউণ্ট। বি নম্বৰলৈ আগবাঢ়িছোঁ। ইয়াত আছে আই আস্ক দ্য অল্ড লেডি হুৱেৰ প্ৰফেচাৰ শৰ্মা লিভড। আই ছেড টু দ্য অল্ড লেডি, কি হ'ব, আই ছেড টু দ্য অল্ড লেডি, কমা অৰ্ধ কমা ইনভাৰ্টেড কমা দিব লাগিব। হুৱেৰ ডাজ প্ৰফেচাৰ শৰ্মা লিভ, লিভড নহ'ব, ফাৰ্ষ্ট ফৰ্ম হ'ব লিভ হ'ব। হুৱেৰ ডাজ এটা ইউজ হ'ব, কাৰণ বাক্যটো আমি প্ৰেজেণ্ট ইনডিফিনিটত আনিব লাগিব। দ্য লেডি ৰিপ্লাইড আই ডোণ্ট ন'। ইয়াত ডিডণ্ট ন' মানে এইটো পাষ্ট টেন্সত আছে যিহেতু, এইটো আই ডোণ্ট ন' এনেকৈ হ'ব। নম্বৰ চি, দ্য গাৰ্ল ছেড টু দ্য টিচাৰ, মেডাম আই এম উইক ইন ইংলিছ এণ্ড ছিক ইউৰ এডভাইচ। দ্য টিচাৰ ছেড, ৰিড দ্য টেক্সট thoroughly and try to express your ideas in simple correct English. এইটো কি হ'ব, the girl told the teacher হ'ব। the girl respectfully দিলেও হ'ব, the girl respectfully told the teacher that, যেহেতু ইজ আছে ইয়াত কি হ'ব, ৱাজ হৈ যাবগৈ। এম ইজ আৰ পাষ্ট টেন্সত ৱাজ ৱেৰ হ'বগৈ। that she was weak in English and sought her advice হ'ব, your মানে her বহিব। the teacher advised her read the text thoroughly and try to express her ideas in simple correct English. Last word is, let's buy some milk and prepare milkshake for us, said Rona. The milkshake we're drinking now it utterly tasteless. Rona suggested that they should, মানে লেটাছেৰে বাক্য আৰম্ভ হ'লে, লেটছেৰে বাক্য আৰম্ভ হ'লে দে শুড লিখিব লাগে। দে শুড বাই চাম মিল্ক এণ্ড প্ৰিপেয়াৰ মিল্কশ্বেক ফৰ দেম। শ্বি এডেড ডেট মিল্কশ্বেক
they were drinking then was utterly tasteless. তাৰপিছত আমি ভয়েছলৈ আগবাঢ়িছোঁ ইয়াত চোৱা কেইটামান ভয়েছ আহিছে তিনিটা কৰিব লাগে he was instructed by his coach to play that shot বাক্যটো আছে পেছিভ ভয়েছত আৰু বাক্যটো আছে past indefinite tenseত মানে past indefinite tenseৰ যোনটো ফৰ্মেশ্যন সেইটো ইউজ কৰি কৰিলে হ'ল অবজেক্টটো সাবজেক্টৰ ঠাইত আহিব his coach instructed him to play that shot please give me some more time imperative sentence আছে you are requested ৰ সহায় ল'ব লাগিব যেটো please আছে you are requested to give me some more time is the garden watering the plants বাক্যটো আছে continuousত present continuousত interrogative formত আছে সেই কাৰণে are the plants being watered by the garden being এটা ইউজ হ'ব যেটো ইয়াত ing আছে তাৰ পিছত Rome was not built in a day the Romans did not build Rome in a day তাৰ পিছত the girl is reading novel a novel is being read by the girl তাৰ পিছত I saw a road accident yesterday বাক্যটো past indefinite আছে কি হ'ব I saw a road accident yesterday a road accident was seen by me yesterday আগবাঢ়িছো টেন্স কাৰেকশ্যনলৈ পাঁচটা টেন্স কাৰেকশ্যন কৰিব লাগে this family live in this place since 1970 ইয়াত চোৱা since আছে সেইকাৰণে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব this family has been living কি হ'ব has been living হ'ব তাৰ পিছত she go home when we meet her when থাকিলে past continuous subject plus was were verb plus ing plus object she was going home when we meet her তাৰ পিছত we reached the stadium after the match start past perfect ত আছে subject plus had verb third form plus object এটো কৰিলে হ'ল we reached the stadium after the match had start ice float on water এটো এটা ইউনিভাৰ্সাল ট্ৰুথ চিৰ সত্য বাক্য সেই কাৰণে ice floats on water এস এটা যোগ কৰিলে হৈ যাব if I be you I would not do that conditional sentence if I were you I would not do that he suddenly realized that he had left কি হ'ব he had left the bag in the bus we already had breakfast we already have had breakfast হ'ব যেটো প্ৰেজেন্ট পাৰফেক্ট তাৰ পিছত আমি আগবাঢ়িছো ইয়াত প্ৰিপজিশন কেইটামান আছে প্ৰিপজিশনলৈ আগবাঢ়িছো ফাৰ্ষ্টৰ প্ৰিপজিশনটো চোৱা they will come here in within a month within এটা হ'ব প্ৰিপজিশনটো কি হ'ব ইয়াত within এটা হ'ব তাৰ পিছত I am sorry for what I have done for হ'ব I am sorry for what I have done তাৰ পিছত she usually falls off her bicycle OFF হ'ব off her bicycle তাৰ পিছত he is taller than you by the 3 inches by হ'ব তাৰ পিছত I am not satisfied with my performance with হ'ব the police ran after ৰেনৰ লগত কি হ'ব fixed preposition after হ'ব তাৰ পিছত তলৰ কিছুমান সেন্টেন্স দি আছে হেবিলাক চেঞ্জ কৰিব লাগে this fact too evident to require any proof so that আৰু instead of to so that আৰু to ব্যৱহাৰ কৰি কৰিব পৰা যায় this fact is so evident that it required no proof বা this fact is so evident that it doesn't require proof তাৰ পিছত বি নম্বৰটো আছে having completed her project here she returned the country complex sentence ot nibo lage when she completed the project here she returned her native country tabisot she returned to I shall remember your help forever etu ki koribo lage negative koribole hole I shall never forget your help tabisot এইখিনি আছিল কোৱেশ্চন পেপাৰ খনত থকা গ্ৰামাৰ সেকশন খিনি ভিডিওটো কেনেকুৱা লাগিছে ভিডিওটো যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তোমালোকৰ ইংলিশ পৰীক্ষাৰ দিনা ইংলিশৰ কোৱেশ্চন পেপাৰ সলিউশন কৰি এই চেনেলত আপলোড কৰিম আশা কৰো সেই ভিডিওটো চাবা আজিৰ কাৰণে ইয়াতে সামৰিলো শুভৰাত্ৰি ধন্যবাদ